গুরু সেয়াই হ'ল শ্ৰীমদ ভাগৱত গীতা। গতিকে কৃষ্ণৰ যি জীৱন শৈলী, কৃষ্ণৰ যি জীৱন যাত্ৰা, যি জীৱন দৰ্শন, তাৰেই ৰচনা কৰা হৈছিলে এই ভাগৱত পাঠ, ভাগৱত ভাগ। আৰু তাত সৰল ভাষাৰে আমাৰ বাবে সাঁচি থৈ গ'ল গুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাই। এই নাৰায়ণপুৰত থিয় হৈ য'ত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ জন্মভূমি, মাধৱদেৱৰ আশীষেৰে আশীষ ধন্য আপোনালোক। আৰু মই য'ৰ পৰা আহিছোঁ শ্ৰীমন্ত শংকৰদেৱৰ আশীষেৰে আশীষ ধন্য। তেৰা দুইজনৰে আশীৰ্বাদেৰে আমাৰ গোটেই অসমেই ধন্য, কিন্তু মই শংকৰ গুৰুজনাৰ জন্মস্থানৰ পৰা আহিছোঁ মাধৱ গুৰুজনাৰ জন্মস্থানলৈ। গতিকে সেই দিশৰ পৰাই আচলতে মই আজি আহ্লাদিত হৈ আছোঁ যথেষ্টখিনি। আৰু দেখি খুব বেছি ভাল লাগিছে যে আজি এই গুৰুগৃহত ইমানখিনি কণ কণ সৰু ল'ৰা ছোৱালী আছে, কোনোবাই নেগেৰা সন্মুখত লৈ আছে, সকলোৱে গুৰু বস্ত্ৰ পৰিধান কৰি আছে, যি খুব বেছি ভাল লগা, খুব বেছি মনজোৰা এক দৃশ্য আচলতে। কাৰণ প্ৰায়ে আচলতে দেখোঁ খুব আক্ষেপো হয় কোনোবা সময়ত, কাৰণ আমি যিদৰে ডাঙৰ দীঘল হৈছিলোঁ কীৰ্তন ভাগৱতৰ সুৰৰ মাজত, আমাক যেতিয়া সৰুতে নিচুকনি গীত গাই সেই নিচুকনি গীততো ক'ৰবাত কীৰ্তন ভাগৱতৰ সুৰৰ মাজতেই আমাক খুৱায় আচলতে। কীৰ্তনৰ পদ গাই পেলাই আমাক খুৱাইছিলে ককা আইতাই। কিন্তু তাৰ পৰা আহি বৰ্তমান ন প্ৰযুক্তি আৰু যান্ত্ৰিকতাৰ মাজত বৰ্তমানৰ শিশুৱে যেন ক'ৰবাত সেইখিনি আধ্যাত্মিকতা পোৱা নাই, সেই আধ্যাত্মিক পৰিৱেশ ক'ৰবাত পোৱা নাই। আৰু সেইবাবেই এই আমাৰ মাজত হোৱা হতাশা, নিৰাশা নাইবা অপৰাধ প্ৰৱণতা, সেইখিনি আচলতে তাৰ বাবে বৃদ্ধি পায়। মই এটা কথা ন দি ক'ব পাৰোঁ, যিখন ঘৰত মাক দেউতাক সন্তান সকলোৱে একেলগে সন্ধিয়াৰ প্ৰাৰ্থনা কৰে, শ্ৰীমন্ত শংকৰ বুলি আৰম্ভ কৰি সন্ধিয়াৰ প্ৰাৰ্থনা ভাগি কৰে, কৃষ্ণ একদেৱ দুখহাৰী বুলি সেই প্ৰাৰ্থনা ভাগি কৰে, সেইটি শিশুৰ মাজত কেতিয়াও কোনো অপৰাধে গা কৰি উঠিব নোৱাৰে। তেওঁলোকৰ মাজত কেতিয়াও কাৰোবাক ক্ষতি কৰা, কাৰোবাক মনত আঘাত লগাকৈ কোৱা, এই ধৰণৰ কথাই কেতিয়াও তেওঁলোকৰ মাজত গা কৰি উঠিব নোৱাৰে। মই বহুত বেছি তত্ত্বগধুৰ কিবা ক'বলৈ নাযাওঁ, কিন্তু যিহেতু ভাগৱত পাঠ চলি আছে, মই শ্ৰীকৃষ্ণৰ সৈতে সংগতি ৰাখি কেইটামান কাহিনী ক'ব খুজিছোঁ, যিখিনি কাহিনীয়ে আমাক আমাৰ জীৱনটোৰ কথা বুজায়, আমাৰ জীৱনটোত ক'ৰবাত আগুৱাই যোৱাত সহায় কৰে। সততে আমি বহু অভিযোগ দিওঁ, মই এইটো পোৱা নাই, মই সেইটো পোৱা নাই, মোৰ এইটো দুখ হৈছে, মোৰ সেইটো দুখ হৈছে, এই ধৰণৰ অভিযোগসমূহ আমি খুব দি থাকোঁ, মই নিজেও কেতিয়াবা দিওঁ। কিন্তু যেতিয়া আমি শ্ৰীকৃষ্ণৰ জীৱনটোলৈ চাম, শ্ৰীকৃষ্ণৰ কাহিনীলৈ চাম, সেয়া যেতিয়া পঢ়িম, তেতিয়া তেওঁৰ সন্মুখত, সেই তেখেতৰ সন্মুখত আমাৰ অভিযোগবোৰ একেবাৰে মূল্যহীন হৈ পৰিব। শ্ৰীকৃষ্ণৰ যদি জীৱনলৈ চাওঁ, যাৰ জন্মৰ আগতেই যাৰ বাবে মৃত্যুৱে অপেক্ষা কৰি আছিলে, দৈৱকীৰ সন্তান হোৱা লগে লগেই হত্যা কৰিম বুলি ৰৈ আছিল, তাকো কোন? নিজৰেই মোমায়েক, নিজৰ মাতৃৰ সহোদৰ ভাতৃ ৰৈ আছিলে তেওঁৰ হত্যা কৰিম বুলি। আৰু যাৰ বাবে ৰাজপুত্ৰ হৈ জন্ম ল'ব লগা হৈছিল কাৰাগাৰৰ অন্ধকাৰ কোঠৰীত, আৰু জন্মক্ষণতেই পিতৃ মাতৃৰ পৰা বিচ্ছেদ হ'ব লগা হ'ল। এই যে জন্মাষ্টমী এতিয়া আহি আছে, জন্মাষ্টমীৰ যিটো পৰিঘটনা, জন্মাষ্টমীৰ পৰিঘটনাটোৱে আমাক আচলতে বহু কথা শিকাই যায়। কি শিকাই যায় আমি সকলোৱে জানো। যেতিয়া আকাশবাণী হ'ল যে এই শিশুটিক নি গকুলত ৰাখিব লাগে আৰু গকুলৰ পৰা যোগমায়াক আনিব লাগে, শংকৰ গুৰুজনাই লিখি থৈ গৈছে, ভাগিল নিহাল ভৈল মেলান কপাত, দেখি ভয়ে যমুনাই আপুনি দিলা বাট। সেই সময়ত যেতিয়া কাৰাগাৰৰ কোঠৰীৰ যেতিয়া দুৱাৰ নিজে নিজে খুলিলে
কৃষ্ণক কোলাত লৈ যেতিয়া বসুদেৱ আগবাঢ়িলে যমুনা পাৰ কৰিবলৈ, যমুনা কিন্তু ফেনে ফুটুকাৰে বাঢ়ি আহিছিলে। সেই সময়ত যমুনাৰ মাজেৰে সৰু পৰুৱা এটিও পাৰ হৈ যোৱাৰ উপায় নাই, ফেনে ফুটুকাৰে যমুনা বাঢ়ি আহিছে। ভাদ্ৰ মাহৰ সময়। সেই সময়ত নাৰায়ণক, শ্ৰীনাৰায়ণক, শ্ৰীবিষ্ণুক চিন্তা কৰি বসুদেৱৰ অন্তৰত অটল বিশ্বাস আছিল এই বুলি যে মই পাৰ হৈ যাব পাৰিম। যেতিয়াই বসুদেৱে সেই যমুনাত প্ৰৱেশ কৰিলে, যমুনাত ভৰি থলে, কিছু সময়ৰ পাছত আপোনা আপুনি যমুনাই বাট এৰি দিলে আৰু শিৰত ফনা ধৰিলে বাসুকীয়ে, অনন্ত নাগে। তাত গৈ কৃষ্ণক থৈ আহিলে। আৰু সেইখন কৃষ্ণ সেই ঘটনাটোৱে আচলতে এইটো বুজায় যে কৃষ্ণ হৈছে এক সত্য, কৃষ্ণ সত্য। আৰু যিমানেই বাধা বিঘিনি কিবা নাহক কিয়, সেই সত্যক কেতিয়াও ঢাকি ৰাখিব নোৱাৰি, সেই সত্যক কেতিয়াও ৰখাব নোৱাৰি। সত্যই নিজৰ বাট নিজে উলিয়াই লয়, যাৰ বাবে গোটেই মথুৰাত সকলো টোপনিত লাল কাল দি পৰিলে নিদ্ৰা দেৱীৰ দ্বাৰা। আৰু তাৰ মাজেৰে গৈ কৃষ্ণৰ জন্ম হ'ল, কোনেও ভোকে নাপালে। অৰ্থাৎ সেই সত্যৰ যেতিয়া আবিৰ্ভাৱ হয়, সূৰ্যৰ যেতিয়া আবিৰ্ভাৱ হয়, তাক কোনেও ঢাকি ৰাখিব নোৱাৰে। জন্মাষ্টমীৰ সেই ঘটনাই আমাক সেই কথা বুজায়। তাৰ পাছৰ সময়খিনিলৈ যদি চাওঁ, যিখন ঘৰত ডাঙৰ দীঘল হৈ যিখিনি মানুহৰ সৈতে হাঁহি ধেমালি কৰি কৃষ্ণই সময় পাৰ কৰিলে, যৌৱন কালত তেওঁ জানিলে, গম পালে যে সেয়া তেওঁৰ আপোন ঘৰ নহয়। আৰু সেইখিনি ঠাই এৰি তেওঁ চিৰদিনৰ বাবে আঁতৰি যাব লাগিব। আজি ইয়াত বহু কণ কণ ল'ৰা ছোৱালী আছে, তোমালোকে নিজেই ভাবা, যদি আজি তোমালোকক কোনোবাই কয় যে তোমালোকে নিজৰ ঘৰখন এৰি, মা দেউতাক এৰি ক'ৰবালৈ চিৰদিনৰ বাবে গুচি যাব লাগিব আৰু মা দেউতাক কেতিয়াও লগ নাপাবা, তেতিয়া কি অৱস্থা হ'ব তোমালোকৰ? আমি ভাঙি পৰিম, আমি কান্দি কাটি পাগল হৈ যাম, নাই মই নাযাওঁ, লাগিলে যিয়ে নহওক। কিন্তু কৃষ্ণই কেৱল হাঁহি এটা মাৰিয়েই সকলো মানি লৈ গুচি গ'ল, সকলোকে এৰি গুচি যাব লগা হ'ল। কাৰণ ভাৰতবৰ্ষৰ যুগদ্ৰষ্টাৰ দায়িত্ব তেখেতৰ ওপৰত আছিল। অৰ্থাৎ নিজে ঈশ্বৰ হৈও নিজৰ বিধি তেখেতে সলাব কিন্তু নোৱাৰিলে শ্ৰীকৃষ্ণই। সেই গোটেইখিনি এৰি গৈ তাৰ পাছত নিজৰে মামাকক বধ কৰিব লগা হ'ল। মাতুল বধি নাম পালে সকলোৰে মাজত। পৰৱৰ্তী সময়ত হস্তিনাপুৰত গৈ ধৰ্ম প্ৰতিষ্ঠাৰ বাবে নিজক বিলাব লগা হ'ল। নিজৰে প্ৰিয় সখীৰ বস্ত্ৰহৰণৰ দৰে ঘটনাৰ সাক্ষী হ'ব লগা হ'ল। আৰু শেষত হাজাৰ শান্তি প্ৰস্তাৱ, হাজাৰ চেষ্টা কৰিলেও বিধ্বংসী যুদ্ধক ৰখাব নোৱাৰিলে। আৰু সেই যুদ্ধত হেৰুৱাব লগা হ'ল নিজৰেই ভাগিনক। আৰু শেষত সকলোখিনি সকলোৰে বাবে কৰিও, সকলোকে ভালে ৰাখিবলৈ চেষ্টা কৰিও গোটেই জীৱনৰ শেষত কৃষ্ণই বদনাম পাব লগা হৈছিলে যে তুমিয়ে আমাৰ বংশ ধ্বংস কৰিলা, তুমিয়ে মোৰ 100 পুত্ৰক হত্যা কৰালা। গান্ধাৰীৰ অভিশাপ তেওঁ সেইদৰে আঁকোৱালি ল'লে। কৃষ্ণই সকলোৰে মৰম যিদৰে লৈছিল, গোপিনীৰ মৰম যিদৰে লৈছিল, সেইদৰে গান্ধাৰীৰ অভিশাপো কিন্তু হাঁহি হাঁহিয়ে গ্ৰহণ কৰিলে, যাৰ বাবে তেখেতৰ নিজৰ বংশই, যদুবংশ ধ্বংস হ'ল তেওঁৰ চকুৰ সন্মুখতে, আৰু তেওঁ একো কৰিব নোৱাৰিলে। সেই কৃষ্ণৰ যি জীৱনশৈলী, সেই জীৱনশৈলী আমাক শিকায়। জীৱনে আমাক যিখিনি দিয়ে, সময় আমাক যি দিয়ে, আমি মাত্ৰ হাঁহি হাঁহি সেইখিনি পাৰ কৰি যাব লাগে। অভিযোগ নিদিয়াকৈ সেইখিনি হাঁহি হাঁহি আমি কেৱল পাৰ কৰি যাব লাগে। কৃষ্ণক যি বুজি পায়, কৃষ্ণক যি প্ৰকৃততে ভক্তি কৰে, তেওঁলোকে জীৱনত কিন্তু কেতিয়াও অভিযোগ নিদিয়ে। জীৱনলৈ তেওঁলোকৰ অভিযোগ, অভিমান একো নাথাকে। গতিকে সেই শ্ৰীনাৰায়ণে যেতিয়া মানুহ হৈ পৃথিৱীত জন্মগ্ৰহণ অৱতাৰ গ্ৰহণ কৰিলে, পূৰ্ণব্ৰহ্ম অৱতাৰ হৈ যেতিয়া পৃথিৱীলৈ আহিলে, তেখেতকে এই পৃথিৱীয়ে কন্দুৱাই থৈছে, আঘাত দি থৈছে। যি পৃথিৱীয়ে ঈশ্বৰকে এইখিনি আঘাত দিছে, সেই পৃথিৱীয়ে আমাক সাংঘাতিক কিবা এটা সুখ দিব বুলি আমি কিয় ভাবি লওঁ? আমাৰ জীৱনত বাধা নাহিব বুলি আমি কিয় ভাবি লওঁ? আমি যাক আৰাধনা কৰি আছোঁ, যাক আমি অৰ্চন বন্দন কৰি আছোঁ, ঈশ্বৰ শ্ৰীকৃষ্ণ, সেই শ্ৰীকৃষ্ণৰে জীৱনত কণ্টকময় বাট আছিলে, কণ্টকময় পথ আছিলে। তেখেতৰে জীৱনত যেতিয়া তেনেকুৱা, গতিকে আমি সাধাৰণ মানুহ হৈ কিয় আমি ভাবি লওঁ যে আমাৰ পথ খুব বেছি মসৃণ হ'ব?
যি বিচাৰোঁ তাকে পাম। কৃষ্ণই কিন্তু জীৱনত যি বিচাৰিছিলে তেওঁ নাপালে। তেওঁ সকলোৰে হ'ল। সুভদ্ৰাৰ বাবে ভাল ককায়েক হ'ল, ৰুক্মিণীৰ বাবে স্বামী হ'ল, বসুদেৱ দৈৱকীৰ পুত্ৰ হ'ল, দ্ৰৌপদীৰ সখা হ'ল, অৰ্জুনৰ বাবে পথ নিৰ্দেশক হ'ল। কিন্তু কৃষ্ণৰ কোনো হ'ব নোৱাৰিলে। কৃষ্ণই যি বিচাৰিছিলে, যাক বিচাৰিছিলে, নিজে কিন্তু ক'ৰবাত নাপালে, ক'ৰবাত আধৰুৱা হ'ল। কৃষ্ণৰ সেই ৰূপটো কিন্তু আমি নাচাওঁ, কাৰণ কৃষ্ণই কোনোদিন আক্ষেপ নকৰিলে জীৱনক লৈ। কৃষ্ণই কোনোদিন মই এইটো কিয় নাপালোঁ, মই সেইটো কিয় নাপালোঁ বুলি কিন্তু নক'লে। কিন্তু তেওঁৰ জীৱনটো যদি আমি চাওঁ, তেওঁৰ জীৱনটোৱে আমাৰ জীৱনত আগুৱাই যাবলৈ, জীৱনত শিকিবলৈ বহুখিনি কিন্তু আমাক দি যায়। মাত্ৰ সেইখিনি চোৱাৰ দৃষ্টিভংগীৰ প্ৰয়োজন আছে। গতিকে মই কৃষ্ণৰ আৰু এটি মই সৰু কাহিনী এটি ক'ব খুজিছোঁ, খটাসুৰ বধৰ কাহিনী। শিশুসকলে খুব ভাল পায় অসুৰ বধৰ কাহিনী। গতিকে খটাসুৰ বধৰ এটি কাহিনী ক'ব খুজিছোঁ। সেই কাহিনীটোৰ জৰিয়তে এইটো ক'ব খুজিছোঁ যে এই যে ঈশ্বৰ বিশ্বাস, ভগৱানক কৰা বিশ্বাসত কিমান শক্তি থাকে। বিশ্বাসে মিলয় হৰি বুলি কোৱা হয়। বিশ্বাস কৰা বাবেই প্ৰহ্লাদে সাধাৰণ খুঁটাটোৰ মাজতে নৰসিংহক পাইছিলে, ঈশ্বৰ নৰসিংহক পাইছিলে। ঠিক সেইদৰে এটা বিশ্বাসে কি কৰিব পাৰে মই তাক জনাওঁ তোমালোকক। খটাসুৰ নামৰ যিজন অসুৰ আছিলে, অমৰত্বৰ বাবে প্ৰাৰ্থনা কৰিছিলে, কিন্তু ব্ৰহ্মাদেৱ আছিল নে মহাদেৱ আছিলে মই অলপ পাহৰিছোঁ, তেখেতে প্ৰকট হৈ ক'লে যে অমৰত্বটো কাকো দিয়া নাযায়, তুমি আন বৰ বিচৰা। তেতিয়া তেখেতে ক'লে, খটাসুৰে ক'লে যে ঠিক আছে, তুমি মোক আশীৰ্বাদ দিয়া যাতে নাৰীৰ গহনাৰ দ্বাৰা মোৰ মৃত্যু হয়, নাৰীৰ অলংকাৰেৰে যাতে মোৰ মৃত্যু হয়। এতিয়া আমি সকলোৱে জানো নাৰীসকলে যি গহনা গাঁঠৰি পৰিধান কৰে, কাণৰ ফুলি হওক, হাতৰ খাৰু হওক, ডিঙিৰ চেইন হওক, ইমান সাধাৰণ মই এইটো অৰ্থত কোৱা নাই, কিন্তু ইমান সৰু বা সেইখিনিৰেতো কেতিয়াও অস্ত্ৰ নহয়, খাৰুপাত কেতিয়াও অস্ত্ৰ নহয়, চেইনডাল কেতিয়াও অস্ত্ৰ নহয়, সেইখিনিৰে অসুৰ বধ কেনেকৈ সম্ভৱ? কিন্তু ভোলা মহাদেৱে তথাস্তু বুলি কৈ দিলে। এতিয়া খটাসুৰক মৰা যায় কিদৰে? আৰু সেইকাৰণে যেতিয়া পঞ্চপাণ্ডৱ আৰু দ্ৰৌপদী বনবাসত আছিলে, বনবাসত থকাৰ সময়ত সেই খটাসুৰ গৈ তাত উৎপাত কৰিলে, পঞ্চপাণ্ডৱক পৰাস্ত কৰিলে। পৰাস্ত কৰাৰ পিছত দ্ৰৌপদীয়ে উপায় নাপায় সেই শ্ৰীহৰিৰ নাম ল'লে যে কৃষ্ণ মোক ৰক্ষা কৰা। কিন্তু কৃষ্ণ অহা নাই, দ্ৰৌপদীয়ে মাতি আছে, এতিয়া কি কৰিব? শেষত যেতিয়া খটাসুৰে দ্ৰৌপদীৰ শ্লীলতাহানিৰ চেষ্টা কৰিলে, দ্ৰৌপদীক হৰণৰ চেষ্টা কৰিলে, তেতিয়া দ্ৰৌপদী আন একো নাপায় হাতৰ খাৰুডালকে, এডালেই খাৰু পিন্ধিছিলে, সেই হাতৰ খাৰুডালকে খুলিলে আৰু অন্তৰত নাম ল'লে হে কৃষ্ণ। হে কৃষ্ণ বুলি দ্ৰৌপদীয়ে অন্তৰতে ঈশ্বৰৰ নাম লৈ হাতৰ খাৰুপাত খুলি ল'লে। খটাসুৰে হাঁহিছে যে কি কৰিছ তই, এই খাৰুপাত মোলৈ দলিয়াবি? তোৰ স্বামীয়ে ধনুকাৰেৰে গদাৰে মোক বধিব নোৱাৰিলে আৰু তই হাতৰ খাৰুপাত খুলি কৃষ্ণ নাম ল'ব আহিছ। তেতিয়া কিন্তু দ্ৰৌপদীৰ বিশ্বাস আছিলে যে মই যদি মাতোঁ, মোৰ সখা কৃষ্ণ কিন্তু মোৰ বাবে আহিবই, মোৰ কাষত তেওঁ থাকিবই, মোৰ সহায় তেওঁ কৰিবই। তেওঁ মোৰ কাষত নাথাকিব পাৰে, তেওঁ মোৰ লগত সদায় থাকিব। আৰু দ্ৰৌপদীয়ে সেই খাৰুপাত লৈ কৃষ্ণৰ নাম লৈ অসুৰৰ ফালে দলিয়াই দিলে। আৰু চকুৰ পচাৰতে সেই খাৰুপাতে সুদৰ্শন চক্ৰৰ ৰূপ ল'লে। সুদৰ্শন চক্ৰৰ ৰূপ লৈ সেই খাৰুপাতে খটাসুৰক বধ কৰিলে। সকলো আচৰিত হ'ল যে এডাল সাধাৰণ খাৰু, নাৰীয়ে পিন্ধা এডাল সাধাৰণ খাৰু, সেই খাৰুডালে কিদৰে সুদৰ্শন চক্ৰৰ ৰূপ ল'লে? গতিকে কথাটো সেইটোৱে, ভগৱান আমাৰ কাষত নাথাকিব পাৰে, কিন্তু তেওঁ আমাৰ লগত সদায় থাকে। যদি শুদ্ধ অন্তৰেৰে ঈশ্বৰক বিচৰা যায়, শুদ্ধ অন্তৰেৰে ঈশ্বৰক আহ্বান কৰা যায়, তেওঁ আমাৰ বাবে আহে। কাৰণ ভগৱানে, ঈশ্বৰে নিজেই কৈছে যে মই সদায় ভক্তৰ অধীন। ভক্তৰ পীড়া মূৰ হৃদি নসহয়, ভকতৰ সমমূৰ লক্ষ্মীও নহয়। নাৰায়ণৰ এফাকি বচন আছিলে, যোৱাবাৰ ভাওনাত মই নাৰায়ণ ভাও লওঁতে এই বচনফাকি মোৰ খুব ভাল লাগিছিলে যে ভকতৰ পীড়া মূৰ হৃদি নসহয়, ভকতৰ সমমূৰ লক্ষ্মীও নহয়। যে ভকতৰ দুখ কেতিয়াও মোৰ হৃদয় সহ্য কৰিব নোৱাৰে, ভকতৰ দুখ মই সহিব নোৱাৰোঁ। আৰু সেই ভকতৰ সমান মোৰ বাবে লক্ষ্মীও নহয়, নিজৰ পত্নীও নহয়। নিজৰ পত্নীকো তেখেতে ভকতৰ তলতহে ৰাখিছে। অৰ্থাৎ ভকতক তেওঁ ইমান প্ৰাণ ভৰি ভাল পায়, সেই ভকতিৰ বাবে তেওঁ উৰলত বান্ধ খাইছিল ত্ৰিজগতৰ পতি হৈ। উৰলত বান্ধ খাইছিল, এছাৰিৰ কোব খাইছিল ত্ৰিজগতৰ পতি হৈও।
এনেকুৱাই আছিল শ্ৰীকৃষ্ণ, এনেকুৱাই আছিল নাৰায়ণ। আৰু সেই নাৰায়ণৰ নামেৰেই এইখন ঠাই। গতিকে ইয়াৰ আকাশে বতাহে আছে নাৰায়ণৰ আশীৰ্বাদ, আকাশে বতাহে আছে গুৰুজনাৰ আশীৰ্বাদ। আৰু নাৰায়ণপুৰলৈ যিহেতু আহিছোঁ, গতিকে মই গুৰু দুজনাৰ কথা কিঞ্চিত হ'লেও ক'বই লাগিব, নহ'লে মোক দুখে চুব। মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ এনে বিৰল প্ৰতিভাধৰ আছিলে। আমি যদি তেওঁলোকৰ সৃষ্টিৰ আজিলৈ চাওঁ, তেৰাসকলে আমাক কি দি যোৱা নাই? গীতৰ পৰা আৰম্ভ কৰি, নাটৰ পৰা আৰম্ভ কৰি, পদৰ পৰা আৰম্ভ কৰি সকলো আমাক দি গ'ল। দৃশ্য শ্ৰাব্য সেই তেতিয়াৰ দিনতে আমাক দি গ'ল। অংকীয়া নাটকে ধৰি ভাওনা সকলো আমাক দি গ'ল। তেৰাসকলে আমাৰ ভেটি ইমানেই মজবুতকৈ বান্ধিলে। তোমালোকে যেতিয়া ডাঙৰ হ'বা, তোমালোকে পঢ়িবা, অসমীয়া সাহিত্যৰ বুৰঞ্জী যেতিয়া পঢ়িবা, তোমালোকে গম পাবা যে অসমীয়া ভাষালৈ বহুকেইটা সংকট আহিছে, বাৰে বাৰে সংকট আহিছে। অসমীয়া ভাষাক অসমৰ পৰা নোহোৱা কৰি দিছিলে, কিন্তু আমাৰ ভেটিটো ইমান বেছি মজবুত। গুৰু দুজনে সাজি গৈছিলে, তাৰ আগৰ মাধৱ কন্দলী আছিলে, তাৰপিছত গুৰুজনাৰ শিষ্য ভট্টদেৱ আছিলে। তেওঁলোকে ইমান কষ্টৰে ইমান মজবুত ভেটি সাজি থৈ গৈছিলে, সেই বৰগছৰ বাবে আমি এতিয়াও উভালি পৰা নাই। কিন্তু তাক আমি সেইদৰে ৰাখিলেই নহ'ব, আমি চৰ্চা কৰিব লাগিব। আমি খোল বজাব জানিব লাগিব, বৰগীত গাব জানিব লাগিব, ভাওনাৰ বচন আওৰাব জানিব লাগিব। কাৰণ যি জাতিয়ে কেৱল আন্দোলনে এটা জাতিক বচাব নোৱাৰে, যি জাতিয়ে নিজৰ ভাষাক খামুচি থাকে, যি জাতিয়ে নিজৰ সংস্কৃতিক খামুচি থাকে, সেই জাতি কেতিয়াও নেহেৰায়, কেতিয়াও হেৰাই যাব নোৱাৰে। আৰু এয়াই আমাৰ সংস্কৃতি, আমাৰ শংকৰদেৱে আমাৰ সংস্কৃতি গঢ়ি থৈ গৈছে। গতিকে মই বহুত বেছি কিবা নকওঁ, এইখিনিয়ে কৈছোঁ যে নিজক কেতিয়াও হেৰাই যাবলৈ নিদিবা। আমাৰ খুব চহকী সংস্কৃতি আছে, সেই সংস্কৃতিখিনিক কেতিয়াও মূল্যহীন কৰি নিদিবা। ইয়াৰ দৃশ্যটো আজি খুব ভাল লাগিছে, কিন্তু বহু ক্ষেত্ৰত দেখোঁ আমাৰ ল'ৰা ছোৱালীয়ে নামঘৰলৈ যাবলৈ বেয়া পায়। নামঘৰত গৈ মূৰ ধুৱাবলৈ তেওঁলোকে আফচোচ কৰে। কিন্তু অপ্ৰিয় হ'লেও মই এটা কথা ক'ম, এই যিটো নিজৰ ধৰ্মৰ প্ৰতি ক'ৰবাত অনীহা ভাৱ, সেই ভাৱটো কিন্তু খুব অপ্ৰিয়ভাৱে আমাৰ সনাতনী হিন্দু ধৰ্মত বেছি দেখা যায়। অন্য ধৰ্মাৱলম্বী লোকসকলে কিন্তু নিজৰ ধৰ্মৰ প্ৰতি খুব বেছি আকৃষ্ট। তেওঁলোকে সকলো কৰিব, আধুনিকো হ'ব, আধুনিকতাকো ল'ব, কিন্তু নিজৰ ধৰ্মকো খামুচি থাকিব। কিন্তু আমাৰ ল'ৰা ছোৱালী, আমি ক'ৰবাত আধুনিক হ'বলৈ যাওঁতে আমি আমাৰ পুৰাতন শিপা, আমাৰ যি শিপা, সেই শিপা ক'ৰবাত পাহৰি গৈছোঁ নেকি? কিন্তু তোমালোকৰ দৰে যেতিয়া শিশুক লগ পাওঁ, তোমালোকৰ দৰে কিশোৰক যেতিয়া দেখোঁ, তেতিয়াই বাৰে বাৰে মনলৈ বিশ্বাস আহে, বাৰে বাৰে মনত কাণত বাজি উঠে যে আমি হেৰুৱা নাই। আৰু এনেকুৱা শিশু থকালৈকে অসমীয়া জাতি কেতিয়াও হেৰাই নাযায়, শংকৰ মাধৱ কেতিয়াও হেৰাই নাযায়। তেওঁলোকৰ সৃষ্টিৰাজিক আগুৱাই নিবলৈ সাংস্কৃতিক যোদ্ধা আমাৰ মাজত সদায় আছে আৰু সদায় থাকিব। আৰু নাৰায়ণপুৰৰ কথা এইখিনিতে এটা কথা ক'বই লাগিব। মই আজি ইয়াত আছোঁ বাবেই কোৱা নাই, মই মাজতে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়লৈ যাওঁতেও মই এই কথাটো কৈছিলোঁ। মই 6 বছৰ তেজপুৰ বিশ্ববিদ্যালয়ত পঢ়ি আহিছোঁ, আৰু যিমানবাৰেই নাৰায়ণপুৰৰ বা লখিমপুৰৰ কোনোবা মানুহ লগ পাওঁ, লগৰ ল'ৰা ছোৱালীক যেতিয়া লগ পাওঁ, প্ৰত্যেকগৰাকীয়ে কিবা নহয় কিবা এটা প্ৰতিভা তেওঁলোকৰ থাকে। কোনোবাই ঢোল বজায়, কোনোবাই বিহু নাচে, কোনোবাই খুব ধুনীয়া গান গায়। অলপ আগতে নাৰায়ণপুৰৰ বেদানন্দা, মই তেখেত মোৰ ছিনিয়ৰ, তেওঁ আহিছিলে মোক লগ কৰিবলৈ। বেদাদাই বিৰাট ধুনীয়া গান গায়। দীপক দা হয়তো ইয়াতে ক'ৰবাত আছে, দীপক দাই ধুনীয়া অভিনয় কৰে। মোৰ লগৰ এগৰাকী আছিলে, খুব ধুনীয়া বিহু নাচে। প্ৰত্যেকজন প্ৰতিভাধৰ। মই মাজতে কৈছিলোঁ তেখেত, তোমালোকৰ নাৰায়ণপুৰৰ প্ৰত্যেক ল'ৰা ছোৱালী কিবা নহয় কিবা এটা কৰে, মানে একো নকৰে একো নাই নেকি? ইমানেই প্ৰতিভা আছে নাৰায়ণপুৰত, আৰু প্ৰতিভা থাকিবই, নাথাকিব কিয়? কাৰণ এই নাৰায়ণপুৰত মাধৱ গুৰুজনাৰ আশীষেৰে আশীষ ধন্য। সিদিনা শিক্ষক দিৱস পাৰ হৈ গৈছে। শিক্ষক ছাত্ৰৰ উদাহৰণ আমি বেলেগলৈ চাবই নালাগে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দৰে শ্ৰেষ্ঠ ছাত্ৰ, শ্ৰেষ্ঠ শিষ্য হয়তো আৰু দ্বিতীয়জন নোলাব। গুৰুজনাৰ বাবে তেখেত ইমানেই বেছি সমৰ্পিত আছিল, নিজৰ বাগদত্তাকো ত্যাগ কৰিছিল তেখেতে। নিজৰ জীৱন কেৱল গুৰু সেৱাত পাৰ কৰিছিল। আৰু এই যে আজি আমি শংকৰদেৱক জানিছোঁ, আমি কীৰ্তন পঢ়িছোঁ, তাৰ কাৰণ কিন্তু ক'ৰবাত মাধৱদেৱ। কাৰণ কীৰ্তনৰ যিবোৰ অংশ,
কীৰ্তনখনি কেতিয়াও পুথি হিচাপে পুথি আকাৰে কিন্তু লিখা হোৱা নাছিল গুৰুজনাৰ তিৰুভাৱৰ পাছত অন্য শস্যসকলক লগত লৈ মাধৱদেৱে বিভিন্ন ঠাইৰ পৰা তেখেতে তীৰ্থ ভ্ৰমণ কৰি থকা ঠাইৰ পৰা সেইসমূহ সংগ্ৰহ কৰি সংকলন হিচাপে উলিয়াইছিল ঠিক তেনেদৰে বৰগীতৰ কথা যদি আমি কওঁ শংকৰদেৱে যিখিনি বৰগীত লিখিছিল প্ৰাকৃতিক দুৰ্যোগৰ ফলত বনজুইৰ ফলত সেই বৰগীতখিনি জ্বলি ছাই হৈছিল কেইটামানহে বাকী ৰৈছিল তাৰ পাছত তেখেতে মাধৱদেৱত কৈছিল যে বৰাৰ পু মোৰ আৰু গীত কৰিবৰ ইচ্ছা নাই খুব দুখেৰে কৈছিলে তাৰপিছত তেতিয়া মাধৱদেৱে গীত কৰিছিল আৰু মাধৱদেৱে তোমালোক শিশুসকলক খুব বেছি ভাল পাইছিল কাৰণ আগলৈ যেতিয়া মাধৱদেৱৰ লিখনিসমূহ পঢ়িবা তেখেতৰ সৃষ্টিৰাজি পঢ়িবা তেখেতসকলৰ বৰগীতত মাধৱদেৱৰ বৰগীতত তোমালোকে দেখিবাই তেওঁৰ বৰগীতৰ যি মূল চৰিত্ৰ সদায় শিশু কৃষ্ণক লৈ তেখেতে লিখে নাটসমূহ যেতিয়া দেখিবা চুৰ ধৰা দধি মথন অৰ্জুন ভঞ্জন মূল চৰিত্ৰ সদায় শিশু কৃষ্ণ থাকে অৰ্থাৎ শিশুৰ খুব প্ৰিয় আছিল আৰু এইখিনিতে মই ক'ব লাগিব এই যে আজি আমি কৃষ্ণক নিজৰ সখা ৰূপে পাইছোঁ আমি সখা কৃষ্ণ বুলি কওঁ কৃষ্ণক আমি সখা বুলি ক'ব পাৰোঁ জ্যোতিপ্ৰসাদেও যিটো কথা কৈ থৈ গৈছে অসমৰ সংস্কৃতি হৈছে কৃষ্ণ সংস্কৃতি আমি যিকোনো ধৰ্মৰ অনুষ্ঠানতে নাযাওঁ কিয় মন্দিৰতে যাওঁ বেলেগ য'তে নাযাওঁ কিয় আমাৰ মনত প্ৰথমেই কি আহে কৃষ্ণ অৰ্থাৎ কৃষ্ণ আমাৰ তেজে তেজে শিৰে শিৰে সোমাই আছে আৰু সেই যে সোমাই আছে তাৰ মূল কাৰণেই হৈছে ক'ৰবাত গুৰু দুয়োজনা গুৰুৱে কৃষ্ণক কানাই কৰি আমাৰ তেনেই আপোন কৰি থৈ গ'ল সেইটো কাৰণে প্ৰত্যেকগৰাকী মাতৃয়ে ইয়াত মাতৃসকলো আছে তেওঁলোকে নিশ্চয় অনুভৱ কৰিব প্ৰত্যেকগৰাকী মাতৃয়ে কিন্তু নিজৰ সন্তানৰ মাজত শিশু কৃষ্ণৰ ছবি দেখে নাইবা বাঞ্ছা কৰে নিজৰ সন্তানক কৃষ্ণৰ দৰে এটি দুষ্টালিৰ সন্তান পাবলৈ সেই মাতৃৰ যিখিনি মমতা সেই কৃষ্ণৰ দৰে এটি শিশু তেওঁলোকে বিচাৰে কিন্তু বা নিজৰ শিশুটিৰ দুষ্টালিৰ মাজত কৃষ্ণৰ ছবি দেখে কৃষ্ণ সিমানলৈকে আমাৰ আপোন কেৱল আৰাধ্যই নহয় তেওঁক আমি যেন পুত্ৰ ৰূপেও পাইছোঁ ভাতৃৰূপেও পাইছোঁ প্ৰেমিক ৰূপেও পাইছোঁ গতিকে সেই কৃষ্ণৰ আশীষেৰে আশীষ ধন্য হৈ তোমালোক সকলো জীৱনত আগুৱাই যোৱা মোৰ অফুৰন্ত শুভকামনা তোমালোকলৈ আছে আৰু নিশ্চয় আগুৱাই যাবা সাংস্কৃতিক ক্ষেত্ৰখনত বহুখিনি কৰিব লগা আছে নাৰায়ণপুৰৰ পৰা কেৱল নাৰায়ণপুৰেই নহয় আমাৰ অসমে আশা কৰে আমাৰ অসমে বিচাৰে তোমালোকৰ পৰা মাজতে নাৰায়ণপুৰৰে এজন যুৱক চূড়ামণি দত্ত আমাৰ ছিনিয়ৰ আছিল তেখেতৰ বাঁহী সুৰতটো গোটেই অসমে নাচিছে তেখেতে যিটো ৰাস গীত সৃষ্টি কৰি ইউটিউবত এৰিলে সেই ৰাস গীত কি মধ্য অসম কি উজনি অসম কি নামনি অসম সকলোৱে নাচিছে গতিকে আমি আৰু বিচাৰিম নাৰায়ণপুৰৰ পৰা গতিকে পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ মৰম যাচিছোঁ শ্ৰদ্ধা নিবেজিছোঁ আৰু শেষত এটাই কথা কৈ যাওঁ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ বিষয়ে এটাই কথা মই কৈ যাওঁ আপুনি ভাগৱত নপঢ়িব পাৰে কোনোবাই ভাগৱতৰ সুৰ ভাল নাপাব পাৰে কিন্তু এই ভাগৱতৰ সুৰৰ মাজতেই তেওঁৰ জন্ম হৈছিল আৰু এই ভাগৱতৰ সুৰৰ কথাৰ ঝংকাৰৰ মাজতে তেওঁ এদিন এই ইহলীলা সম্বৰণ কৰি যাব লাগিব গতিকে এই মহাভাগৱতলৈ প্ৰণিপাত জনাই সমূহ নাৰায়ণপুৰবাসী ৰাইজলৈ প্ৰণিপাত জনাই মই ইমানতে এই বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ কৃষ্ণ